নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি হিয়াৰামুঠু সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত মম শিখা সমদল বাহিৰ নিউজৰ ৰিপৰ্ট অসমৰ হিয়াৰামুঠু সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত যোৰহাটত ছাত্ৰ সন্থাৰ মম শিখা সমদল ন্যায় যদি দিব পাৰে জাষ্টিস ফৰ জুবিন বুলি যেটো স্লোগান ওলাইছে ইতিমধ্যে আমি শিল্পীসকলেও আজি গোটেই অসমৰ শিল্পী সমাজে আমি ইয়াৰ পৰা পিটিশন সহি কৰি পঠাইছিলোঁ CID কাৰ্যালয়ত গৈ প্ৰদান কৰিছে গতিকে এই অভিযুক্ত কেইজনক শ্যামকানু মহন্তই হওক সিদ্ধাৰ্থ শৰ্মা হওক এইকেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে তেওঁলোক অসমতে আছে বুলি মানুহে কয় কিন্তু যদি আছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই গতিকে তেওঁলোকক গ্ৰেপ্তাৰ কৰি ন্যায় বিচাৰ হ'ব লাগে আৰু জুবিন গাৰ্গৰ মৃত্যু যে আচলতে এটা ৰহস্য আছে সকলোৱে ইতিমধ্যে উপলব্ধি কৰিছে এই ৰহস্য ফালি ল'ব লাগে আৰু ন্যায় বিচাৰ কৰি শাস্তি পাব লাগে তেতিয়াহে অসমৰ সকলো ৰাইজ শান্ত হ'ব প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু বৰ্তমান সন্দেহৰ আৱৰ্তত মৃত্যুৰ ঘটনাৰ লগত জড়িত হৈ পৰা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাকে ধৰি সকলোকে গ্ৰেপ্তাৰৰ দাবীৰে যোৰহাট নগৰৰ মাজেৰে সহস্ৰাধিক ছাত্ৰ সন্থাৰ কৰ্মী আৰু শিল্পীয়ে মম শিখা সমদল বাহিৰ কৰে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও